ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2025 সমাগত পৰিষদীয় এলেকাৰ 36টা সমষ্টিৰ 35টা সমষ্টিত 2 এপ্ৰিলত অনুষ্ঠিত হ'ব পৰিষদীয় নিৰ্বাচন। মঙলবাৰে নিশা দুধনৈতে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু এনডিএৰ যৌথ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ টংকেশ্বৰ ৰাভাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি টংকেশ্বৰ ৰাভাই কয় যে পৰিষদীয় এলেকাত বিগত 10টা বছৰৰ কাম-কাজ, বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়া, 2013 চনৰ পৰা শান্তিৰ পৰিৱেশ, কাউন্সিলখনক সাংবিধানিকভাৱে শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি ৰাইজৰ অভাৱ অভিযোগ, বিভিন্ন সমস্যাৰ সমাধান ইত্যাদি ইছ্যুবোৰ লৈ আমি নিৰ্বাচনী প্ৰচাৰ চলাম। আমি আশাবাদী ৰাইজ শান্তিৰ পক্ষত থাকিব, উন্নয়নৰ পক্ষত থাকিব, সমন্বয়ৰ পক্ষত থাকিব। প্ৰতিটো জাতি জনগোষ্ঠীৰ সঁহাৰিত পৰিষদৰ প্ৰতিটো সমষ্টিত এনডিএৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত টংকেশ্বৰ ৰাভা, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই ৰাজনৈতিকভাৱে আক্ৰমণ কৰা সম্পৰ্কত কংগ্ৰেছক চোকা সমালোচনা কৰে আৰু তেওঁ কয় যে কংগ্ৰেছ এটা ডাঙৰ দল, দেশ স্বাধীন কৰা দল, 60 বছৰ দেশ শাসন কৰা এটা দল এটাই। যদি মোক সমালোচনা কৰে তেনেহ'লে তেওঁলোকে মোক ভয় কৰে। ভূপেন বৰা মোৰ ঘৰলৈ এসপ্তাহৰ বাবে আহক, ৰাজনীতি কেনেকৈ কৰিব লাগে মই শিকাই দিম, তাকো বিনামূলীয়াকৈ, সকলো ফ্ৰী, এটকাও মোক দিব নালাগে বুলি তেওঁ মন্তব্য কৰিছে। তেওঁ পুনৰ কয় কংগ্ৰেছৰ কোনো নিৰ্বাচনী ইছ্যু নাই, তেওঁলোক হ'ল ডাঙৰ দল। 2013 চনৰ পূৰ্বে ৰাভা হাছং পৰিষদীয় এলেকাত কংগ্ৰেছৰ হত্যা হিংসাৰ ৰাজনীতি চলিছিল। দিল্লীত কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাবোৰৰ বাসস্থান থকাৰ পিছতো দিল্লী নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় হৈছিল। গোৱালপাৰা পূবৰ বিধায়ক এ.কে. ৰছিদ আলম সম্পৰ্কত কয় যে টংকেশ্বৰ ৰাভাই আদালতৰ বেইল লৈ চলি থকা নাই জাতিৰ সংগ্ৰাম। এই অঞ্চলৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম ৰাইজৰ আশা আকাংক্ষা প্ৰতিফলিত কৰা সংগ্ৰামত জড়িত হৈ চলি আছে। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছৰ বেছিভাগ নেতাই আদালতৰ বেইল লৈ চলি আছে। বিধায়ক এ.কে. ৰছিদ আলমে টংকেশ্বৰ ৰাভাক ভয় কৰাৰ বাবেই ৰাজনৈতিক উদ্দেশ্য লৈ ব্যক্তিগতভাৱে আক্ৰমণ কৰে বুলি মন্তব্য কৰিছে। 2026 বৰ্ষৰ ভিতৰতে ৰাভা হাছঙক সাংবিধানিক মৰ্যাদা দিয়াৰ বাবেই ভাৰত চৰকাৰৰ লগত এখন গণতান্ত্ৰিক চুক্তি হ'বলৈ গৈ আছে। আমি আশাবাদী দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত ৰাভা হাছং ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হ'ব। ইতিমধ্যে আপোনালোকে অৱগত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ এনডিএ হিচাপে আগন্তুক যি ৰাভা হাছঙৰ নিৰ্বাচন 2025 2 এপ্ৰিলত অনুষ্ঠিত হ'ব, তাৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু সেই প্ৰস্তুতি আৰু সেই পৰিকল্পনাৰ আৰম্ভণি হিচাপে আমি যৌথ সংগ্ৰাম সমিতিৰ মূল যিটো নিৰ্বাচনী কাৰ্যালয় আজি ইয়াৰ আমি শুভাৰম্ভ কৰিলোঁ। আৰু ইয়াৰ পৰা আমি সামগ্ৰিকভাৱে গোটেই 36টা সমষ্টিত, যদিও ভাৰতীয় জনতা পাৰ্টীৰ 6টা, এটা ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতা নিৰ্বাচিত হৈছে, 25টা সমষ্টিত মূলতঃ প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু এই প্ৰতিদ্বন্দ্বিতা আমি সংখ্যাৰ আমি নিশ্চয়কৈ নাযাম, আমি এতিয়া এনডিএ হিচাপত আমি যাম। গতিকে ভাৰতীয় জনতা পাৰ্টী বুবিয়াকেও থাকিব, তেখেতসকলে আমি থাকিম। একেলগে আমি বিগত 10টা বছৰৰ ৰাভা হাছং সমাজ কাউন্সিলৰ কাম-কাজ, বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ প্ৰতিনিধি, তেওঁলোকক ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি প্ৰক্ৰিয়া, তাৰ সমান্তৰালভাৱে 2013 চনৰ পৰা গোটেই ৰাভা হাছং সমাজ কাউন্সিল এলেকাত যিধৰণে এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে, 2013 চনৰ আগৰ যি অশান্তিময় যি এক পৰিৱেশৰ যি অৱসান ঘটায়, যি শান্তিৰ পৰিৱেশৰ বাতাবৰণত এটা জাতি আনটো জাতিৰ লগত যি এটা সুসম্পৰ্ক বজায় সমন্বয়ৰ যি এক পৰিৱেশ ইয়াৰ সূচনা হ'ল, তাৰ এক লক্ষ্য। আৰু কাউন্সিলখনক সাংবিধানিকভাৱে শক্তিশালী কৰি ৰাইজৰ বহুদিনৰ যি অভাৱ অভিযোগসমূহ আছে তাক নিৰাময় কৰাৰ কাৰণে যি বাস্তৱ পদক্ষেপ, তাৰোপৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমে যি ধৰণে আগবাঢ়িছে সকলো ক্ষেত্ৰত সকলো দিশত, তাৰ এক লক্ষ্য, তাৰ এক চিন্তা। আৰু সমান্তৰালভাৱে বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ মান আৰু সন্মান বিশ্বৰ দৰবাৰত যি ধৰণে তেওঁ উদ্ভাসিত কৰিছে, এই আটাইবোৰ ইছ্যু, আটাইবোৰ কথা লৈ আমি এইবাৰ নিৰ্বাচন আমি প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ আমি কৰিছোঁ। আৰু আমি আশাবাদী ৰাইজ শান্তিৰ পক্ষত থাকিব, ৰাইজ সমন্বয়ৰ পক্ষত থাকিব, ৰাইজে উন্নয়নৰ পক্ষত থাকিব, ৰাইজে কোনোদিন অশান্তি নিবিচাৰে। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ যি প্ৰক্ৰিয়া ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আমি কৰিছোঁ, তাৰ প্ৰতি ৰাইজৰ বিপুল সঁহাৰি আমি নিশ্চয় আমি পাম, আমি আশাবাদী। আৰু আজি আৰম্ভণি, আজি কাৰ্যালয় আজি শুভাৰম্ভ কৰা মানুহ আজি আৰম্ভণি, আৰু পূৰ্ণদমে আমি নিৰ্বাচনী অংকলৈকে আমি যাম। আৰু
যি ৩৬টা সমষ্টি আমি লক্ষ্য স্থিৰ কৰিলোঁ, ৩৬টাতে এনডিএৰ প্ৰাৰ্থী নিৰ্বাচিত হৈ আহিব। তাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ, মৰম, স্নেহ আমি বিচাৰিছোঁ আৰু পাম বুলি আমি আশাবাদী। প্ৰতিটো সমষ্টিতে কংগ্ৰেছে এইটো এটা গণতান্ত্ৰিক ব্যৱস্থা আৰু কংগ্ৰেছে সকলো দলতে বা সকলো সমষ্টিতে বা সকলো ব্যৱস্থাতে সকলোতে প্ৰাৰ্থীটো দিয়া তেওঁলোকৰ নিয়মে। আপোনালোকে যদি চাই, আজি যদি আপোনালোকে ৰাতিপুৱাৰ অখিল গগৈৰ এটা বক্তব্য যদি আপোনালোকে চাই, মই বেলেগ ক'বলৈ যোৱা নাই, তেখেতে কৈছে যে নিজক জলাঞ্জলি দি মিত্ৰতা হ'ব নোৱাৰে। আৰু তাৰ প্ৰমাণ যোৱা উপনিৰ্বাচনত যি হৈ গ'ল ৬টা, তাৰ আগলৈকে মিত্ৰতাই আছে। সকলো জলাঞ্জলি দি কংগ্ৰেছে অকলে খেলিলে, ফলাফলটো 0। দিল্লী দেশৰ ৰাজধানীয়ে নহয়, গান্ধী পৰিয়াল, নেহৰু পৰিয়াল, ইন্দিৰা পৰিয়াল, এতিয়া আজি ৰাহুল গান্ধী পৰিয়াল দিল্লীতে থাকে। কিন্তু দিল্লীৰ যদি ফলাফল চাই, আম আদমি পাৰ্টি, মই প্ৰশংসা কৰি কোৱা নাই, এটা সৰু ৰাজনৈতিক দল, কিন্তু তেখেতসকলে ২৯টাকৈ চিট দখল কৰিব কাৰণে সক্ষম হৈছে। কিন্তু কংগ্ৰেছ এটা সৰ্বভাৰতীয় দল, তেওঁলোকৰ ৰিজাল্টটো হৈছে 0। আৰু ইয়াত ৰাভা হাছং অট'নমাছ কাউন্সিল নিৰ্বাচনত তেখেতসকলে ক'ব, আজি তেখেতসকলে কৈছে ৬টাকৈ MLA, ৭টাকৈ MLA বিলাকক আপোনালোকে দেখে নেকি? MLA বিলাকক আপোনালোকে পেপাৰত দেখিব, মিডিয়াত দেখিব, নিজৰ ঘৰত দেখিব। ৰাইজৰ পদূলিত, গাঁৱৰ পদূলিত, উন্নয়নৰ পন্থাত, শান্তিৰ প্ৰক্ৰিয়াত তেখেতসকলে নাই। গতিকে পদত্যাগ কৰিব, গণতন্ত্ৰৰ নিয়ম, কোনো কথা নাই। আৰু সুন্দৰ ঘৰত কংগ্ৰেছ থাকে। ব্যক্তিগতভাৱে ৰাজনীতি আক্ৰমণ কৰা মানে এইটো ক'বৰ কাৰণে বেয়া দেখি, তাৰমানে তেখেতসকলে এটা ভাৰত জাতীয় কংগ্ৰেছ বিৰাট ডাঙৰ দল, চাব তেওঁলোকে কয় ভাৰত স্বাধীন কৰা দল, তাৰমানে বহুত ডাঙৰ দল, ৬০ বছৰ শাসন কৰিছে। ৬০ বছৰ শাসন কৰা দলৰ নেতাবিলাকে যেতিয়া মোক সমালোচনা কৰে, তাৰমানে তেওঁলোকে মোক ভয় কৰে, তাৰমানে ময়ে নেতা, তেওঁলোকে পালি নেতা। আৰু সেইকাৰণে মই কৈছো, দুধনৈৰ বিধায়ক, পূবৰ বিধায়ক, সেইবিলাক বাদ দিয়ক, ভূপেন বৰাই তেওঁ আহক, মই এসপ্তাহ ধুনীয়াকে ৰাজনীতি কেনেকৈ কৰিব লাগে মই শিকাই দিম। মোৰ পৰা তেওঁলোকে শিক্ষাটো লওক, আৰু আহি থকা দিনত কেনেকে ইলেকশ্যন খেলিব লাগে মই ধুনীয়াকে বুজাই দিম। তাৰ কাৰণে মোক পইচা পাতি একো দিব নালাগে, ফিজ মোক একো দিব নালাগে। তেখেতসকলে মোৰ ঘৰতে খুৱাম, তেওঁলোকে মাছ, মাংস, গাহৰি যি খাই চব খুৱাই দিম, খুৱাই পেলাই ধুনীয়াকে ক্লাছটো দি যাম। আৰু তাৰপিছত তেওঁলোকে 5 বছৰৰ পিছত সাংবিধানিক যেতিয়া কাউন্সিলখন আহিব, তেতিয়া তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিলে তেওঁলোকে ফল আশা কৰিব। আৰু এতিয়া তেওঁলোকে সেই ফল আশা কৰি লাভ নাই, কাৰণ এটা বস্তাৰ এটা যদি আলু পচে, সেইটো উলিয়াই দিলে বাকী আলু ঠিকে থাকে। কিন্তু গোটেই বস্তাৰ গোটেই আলুকেইটাই যদি পুচি যায়, তাত কি বাচিব? তাত পয়জনহে হ'ব। গতিকে পয়জনাছ প্ৰক্ৰিয়াটোক তেওঁলোকে কোনো ইছ্যু নাই, তেওঁলোকে ইছ্যু কৰিব নাই। যেনে উদাহৰণস্বৰূপে মই যদি কওঁ, আজিৰ তাৰিখত কওঁ যে তেওঁলোকে কয় আমি চিণ্ডিকেট ৰাজ কৰিছো বুলি কয়, তেখেত হয় চিণ্ডিকেট ৰাজ কৰো বুলি কোৱাৰ লগে লগে আজিৰ তাৰিখত হেৰাল্ড ভৱনৰ কথাখিনি আজি ৰাহুল গান্ধীক কওক, সোনিয়া গান্ধীক কওক, প্ৰিয়ংকা গান্ধীক কওক, প্ৰভাত ভাদ্ৰা কওক, উৰ্দুৰ বেল লৈ তেখেতসকলে চলি আছে। বেল টংকেশ্বৰ বেল লৈ পেলাই চলি থকা নাই। জাতিৰ সংগ্ৰাম, এই অঞ্চলৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, এই অঞ্চলৰ থকা জাতি জনগোষ্ঠীসকলৰ আশা আৰু আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে সংগ্ৰামখনত জড়িত। গতিকে যদি তেখেতসকলৰ অকণমানো যদি লাজ থাকিলেহেঁতেন, লাজটো ক'ত নাই, তেখেতসকলৰ নাকটো নায়েই, নাক বুলি কোৱা বস্তু তেখেতসকলৰ নায়েই। কাৰণ তেখেতসকলে উশাহ কিহেৰে লয়? কাণেৰে লয়। দেখে তেখেতসকলে নাকেৰে দেখে, খায় তেখেতসকলে চকুৰে খায়। গতিকে তেখেতসকলৰ অকণমানো যিহেতু লাজ নাই, গতিকে সেইকাৰণে তেখেতসকলে কৈছে, গতিকে সেইকাৰণে মোৰ আক্ৰমণ কৰিবলৈ কথা নাই। তেখেতসকলে পণ্ডিত মানুহ, তেখেতসকলে বহুত জানে। আৰু বিশেষকৈ আমাৰ পূবৰ যিটো MLA একে ৰচিদ আলম, তেওঁতো নিজে কৈ আছে, আপোনালোকে জানে তেওঁ ৰজা বুলি কয় গোৱালপাৰাত, নহয় জানো? তেওঁ নিজে গোৱালপাৰাৰ ৰজা বুলি কয়। কিন্তু গোৱালপাৰাৰ ৰজা বুলি কোৱা মানুহজনক প্ৰজাজনক আমি তাৰ প্ৰজাক সমালোচনা কৰে, প্ৰজাক ভয় কৰে নেকি? প্ৰজাক যদি ভয় কৰে সি ৰজা নহয়,
যে প্ৰজাৰ তেওঁ সহায়ক। ৰজাই যেতিয়া প্ৰজাক ভয় কৰে তেতিয়া প্ৰজা তেতিয়া বোলে তেওঁ প্ৰজাৰ সহায়ক হ'ব লাগিব। গতিকে সেইকাৰণে তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে। মোৰ এইকাৰণে শুভেচ্ছা আছে যাতে তেখেতসকলে ভগৱানে আশীৰ্বাদ দিয়ে যে ৩৬টাত যাতে ৩৬টাতে শূন্য হয়, তাৰ প্ৰতি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। সেই আশাটো তেখেতসকলে পুহি ৰাখক। বিগত 10টা বছৰ যোৱা বছৰৰ 9 ফেব্ৰুৱাৰী ইতিমধ্যে অসম চৰকাৰে ৰাভা হাছং, মিচিং আৰু টিউ অট'নমাছ কাউন্সিলক সাংবিধানিক মৰ্যাদা দিব লাগে বুলি ইতিমধ্যে দিল্লীলৈকে প্ৰস্তাৱ প্ৰেৰণ কৰিলে। আৰু ইতিমধ্যে ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ, ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে তাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বহু কথা খোলাকে কোৱা নাযায় আৰু সেই প্ৰক্ৰিয়াটোক লৈ ইতিমধ্যে ইউনিয়ন হোম মিনিষ্ট্ৰী, হোম ছেক্ৰেটাৰী ইতিমধ্যে দিছপুৰ আহিছে। আপোনালোকে যদি খবৰ আপোনালোকৰ ওচৰত নিশ্চয়কৈ থাকিব। টিউ অট'নমাছ কাউন্সিলৰ চিফ আছিল, ৰাভা অট'নমাছ কাউন্সিল মই নিজে আছিলোঁ, মিচিং অট'নমাছ চিফ মানে CM আছিল, বিভাগীয় মন্ত্ৰী আছিল, অসম চৰকাৰৰ ইনক্লুডিং চিফ ছেক্ৰেটাৰী অল অফিচাৰ্ছ তাত মজুত হৈছিল। এইটো মানে পাৰমাণিক আৰম্ভ হৈছে, গোটেইফালে আলোচনা আৰম্ভ হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াখিনি সুন্দৰ ৰূপত ই আৰম্ভণি হৈ গৈছে। আৰু ইতিমধ্যে অসম চৰকাৰে আমি কৈছোঁ ডেফিনিশ্যনটো কনষ্টিটিউচনেল মিনিংটো হ'ল 6 শিডিউল। গতিকে আমি আশাবাদী, আমি নিজে কৈছোঁ আপোনালোকক বিফৰ 2026। গতিকে আলাপ আলোচনা নিশ্চয় প্ৰক্ৰিয়া আছে আৰু আপোনালোকে জানি সুখী হ'ব আৰু আচৰিত হ'ব। আজিলৈকে ভাৰতবৰ্ষত যিমান চুক্তি হৈছে গণতান্ত্ৰিকভাৱে সংগঠনৰ আজি কমেই হৈছে খুব। উগ্ৰপন্থী সংগঠনসমূহক মূল সুঁতিলৈকে আনিবৰ কাৰণে চুক্তিবিলাক ইতিমধ্যে হৈছে। গতিকে ই আৰম্ভণি হ'ব। আপোনালোকে চাব যে প্ৰথম চুক্তি এটা গণতান্ত্ৰিক সংগঠনৰ লগত প্ৰথম চুক্তি ভাৰতবৰ্ষৰ হ'বলৈ গৈছে, সেইটো ৰাভা হাছং সংক্ৰান্ত। গতিকে আমি আশাবাদী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত আমি বিশ্বাসী, দেশৰ গৃহমন্ত্ৰীগৰাকীৰ ওপৰত আমি বিশ্বাসী, অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত বিশ্বাসী, আমি অটল বিশ্বাসী, আমি আশাবাদী আৰু কাম নিশ্চয় হ'ব। তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা নিশ্চয়কৈ আমি পাম। আৰু যিহেতু বিভিন্ন সময়ত কৈ থৈ গৈছে, লাষ্ট দিনাখন আপোনালোকে গমেই পায় 3 জানুৱাৰীত আহিছিল আমাৰ ৰাভা হাছং কাউন্সিলৰ মুখ্য কাৰ্যালয়লৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থৈ গৈছে যিহেতু আমি কৰিম বুলি। আৰু আপোনালোকে কওক মোক যে 1952 পৰা টিল টুডে আজিৰ তাৰিখলৈকে অসমৰ কোনজন মুখ্যমন্ত্ৰী আছিল, অসমৰ কোনজন মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ষ্টাৰ কেম্পেইনাৰ হিচাপে কেম্পেইন কৰাৰ পৰিৱেশ কোনজন মুখ্যমন্ত্ৰী পাইছিল বা কোনজন মুখ্যমন্ত্ৰীৰ হাতত আছে? তাৰমানে আজিৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ওপৰত দেশৰ যি দেশ চলাওঁতে যিসকল প্ৰশাসক বিশ্বাস আৰু আস্থা তেখেতৰ ওপৰত আছে। গতিকে তেখেতৰ ওপৰত আমি আস্থাৰ বিশ্বাস আমি ৰাখিব লাগিব, কাৰণ আস্থাৰ বিশ্বাস ৰখাটোৱে গণতন্ত্ৰৰ নিয়ম আৰু আস্থাৰ বিশ্বাস নথকাটোৱে হৈছে কংগ্ৰেছৰ নিয়ম। যাৰ কাৰণে 2013 চনৰ আগত কংগ্ৰেছে মানুহক গুলিয়াই গুলিয়াই হত্যা কৰি এটা পৰিৱেশ সূচনা কৰিছিল, যি পৰিৱেশটো আমি কেতিয়াও নিবিচাৰো। কংগ্ৰেছে পাহৰি যোৱাটো উচিত নহয়, কাৰণ ইতিহাস অতি নিষ্ঠুৰ, ইতিহাস অতি মধুৰ। গতিকে সেই যি হত্যা লিংখা চলাই যি ধৰণে কাৰবাৰ কৰিছিল এই পৰিৱেশ কোনেও পাহৰি নাযায়। গতিকে তেখেতসকলে শান্তিৰ শুৱক। মই ভাবো আৰু 25মান বছৰলৈকে তেখেতসকলে খেতি বাতি কৰক, কাম কাজ কৰক, স্বাস্থ্যৱান হৈ লওক। আৰু একে ৰচিদ আলম স্বাস্থ্যৱানে হয় মানুহজন, তাৰ মুখত এটাও দাগ নাই, চেহেৰাৰ এটাও দাগ নাই। গতিকে সি যদি ৰাইজৰ হৈ কাম কৰিলে, ৰ'দ বতাহ বৰষুণত ঘূৰিলেহেঁতেন, তাৰ চেহেৰা ইমান পৰিষ্কাৰ হৈ নাথাকে। গতিকে সি ৰজা হৈ থাকক, মোৰ শুভেচ্ছা থাকে। আৰু মই ভাবো একে ৰচিদ মণ্ডলে 300 বছৰমান ৰজা হৈ থাকে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। স্যাৰ, এই পৰিষদীয় নিৰ্বাচনত হৈছে, কিন্তু যিখিনি নিৰ্দলীয় প্ৰাৰ্থী আছে সেই সকলৰ পৰা যাৰ দল নাই সি ক'ত যাব? গতিকে বিগত সময়ছোৱাত নিৰ্দলীয় খেলে, এতিয়াও খেলিছে, ভৱিষ্যতেও খেলিব। মোক এটা গণতান্ত্ৰিক ব্যৱস্থা আৰু গণতান্ত্ৰিক ব্যৱস্থাটো খেলিবই। গতিকে প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোৱে, কেতিয়াবা আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছোৱে। গতিকে বহু নিৰ্দলীয় খেলিছে, খেলিবলৈ দিয়ক। আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছো। আমাৰ কথা হৈছে ৰাইজৰ প্ৰতি আমি দৃষ্টিভংগী ৰাখিছো, ৰাইজক কেনেকৈ শান্তিৰে ৰাখিব পাৰে সেই কথাখিনি আমি ৰাখিছো, ৰাইজক কেনেধৰণে উন্নয়ন বাতাবৰণৰ পৰিৱেশত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াটো লৈ যাব পৰা যায় তাৰ প্ৰতি আমি দৃষ্টি ৰাখিছো। আৰু এক শান্তিময় পৰিৱেশ, যিটো শান্তিত বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে যদি কাউন্সিলখন আমি বনাওঁ, সুন্দৰ এখন বাগিচা হ'ব,
সুন্দৰ বাগিচাখনৰ চিন্তাটো আমি কৰিছোঁ গতিকে সেই সুন্দৰ বাগিচাখনৰ চিন্তাত কোনোবা যদি অশান্তি বীজ সিঁচিবলৈ আহে তাক আমি একো ক'ব দৰকাৰ নাই ৰাইজে প্ৰত্যাহ্বান বা ৰাইজে তেখেতক প্ৰত্যুত্তৰ দিব আৰু আপোনালোকে নিশ্চিত আমি আপোনালোকৰ সহায় সহযোগিতা আমি নিশ্চয়কৈ বিচাৰিম আৰু গণতন্ত্ৰ আক্ৰমণ প্ৰত্যাক্ৰমণ থাকেই আপোনালোকে গমেই পায় আপোনালোকে সেইকাৰণে আপোনালোকে গমেই পাই আছে গতিকে সেইটো আপোনালোকে টেনশ্যন খাব দৰকাৰ নাই গতিকে আগন্তুক বিহুৰ শুভেচ্ছা আপোনালোকক মই দিলোঁ ৰঙালী বিহুত আৰু মই কওঁ যে ৰঙালী বিহুৰ আগে 14 এপ্ৰিলৰ আগে আপোনালোকে এখন নতুন চৰকাৰ ৰাভা সমতা সমাজ কাউন্সিলত পাব আৰু সেই চৰকাৰখনত আপোনালোকে বেলেগ খুৱাব নোৱাৰিলেও চাহ বিস্কুট আমি খোৱাৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ আছোঁ দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।